তথ্য নোহোৱাকৈ তুমি কেলে ক'লা? আমি এতিয়া আলোচনা এটা কৰিলোঁ চাৰ্কুল অফিচাৰ ছাৰ আৰু আমাৰ পুলিচ বিষয়াসকলৰ লগত এডিশ্যনেল এছ পি ছাৰ আছিলে আৰু শিৱসাগৰত কালি যিটো অপ্ৰতীক্ষ ঘটনা হৈছে তাৰ বাবে পুলিচে এটা তদন্ত কৰিব, কোন দায়ী কোন এইটো বস্তু চাব। আৰু মই শিৱসাগৰত যিটো আমাৰ শান্তি সম্প্ৰীতি সেইটো সদায় বজাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত শিৱসাগৰত যাতে কোনো সংগঠনৰ বিপক্ষে প্ৰেছ মিট নিদিয়ে তাৰ বাবে মই সকলো পক্ষকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। যোৱাকালি যি লাচি থানা আৰু আমাৰ লগত এক অপ্ৰীতিকৰ পৰিস্থিতি হৈছিলে, শিৱসাগৰত এক অশান্তময় পৰিস্থিতি হৈছিলে। আজি প্ৰশাসনৰ তত্বাৱধানত দুয়োটা সংগঠনিৰ মাজত আলোচনা মৰ্মে গোটেই বস্তুটো সমাধান হয়। ভৱিষ্যতে শিৱসাগৰ তথা অসমৰ শান্তি সম্প্ৰীতি যাতে বিঘ্নিত নহয়, দুষ্ট চক্ৰই সামাজিক মাধ্যমত যি অপপ্ৰচাৰ চলায় শিৱসাগৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ তাৰ ওপৰত যাতে প্ৰশাসনৰ ব্যৱস্থা লয় আৰু আমি সাতামপক্ষীয়া ঐক্য সম্প্ৰীতি বজাই ৰাখিম আৰু উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা কেতিয়াও ভাতৃত্ববোধৰ এনাৰ্জিডাল যাতে ভঙা ক্ষেত্ৰত কিবা প্ৰয়াস হয় তাক আমি কেতিয়াও হ'ব নিদিওঁ। এখন সম্প্ৰীতি ঠাই হয়, আজান শংকৰ দেশ হয় আৰু আমি সদায় মিলি ইয়াত থাকিম। আজি আমাৰ ইয়াত যোনখিনি এবাৰ হৈছে আজি আমাৰ ইয়াত যি দুই পক্ষৰ মাজত আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু পুলিচ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আজি এটা মিটিং আমাৰ আলোচনা হৈছিলে আৰু সেই আলোচনাত আমি এইটোৱে ক'লোঁ যে তেওঁলোকে যোনখিনি নিজৰ মাজত ভুল বুজাবুজি হৈছিল সেইখিনি তেওঁলোকে আজি ইয়াত মিট মাত কৰিছে, তেওঁলোকে ঠিক কৰিছে। লগতে তেওঁলোকৰ যোনখিনি দাবী হয়, যেনেকৈ আমাৰ ধৰি লওক ঘৰৰ লৈ পেলাই আপোনাৰ যোনখিনি অবৈধ মানুহ বহি আছে বুলি, তাৰ কাৰণে আমি জিলা প্ৰশাসনৰ পৰা যুটীয়াভাৱে এই গোটেইখিনি তদন্ত কৰিম আৰু তদন্ত ওলাই আমাৰ যোনখিনি আমি কৰিবলগীয়া হয়, যাৱতীয়া কৰিবলগীয়া হয়, আমি সেইখিনি সকলোৱে কৰিম। আমি এইটোৱে অনুৰোধ কৰিছোঁ জিলা প্ৰশাসনৰ ফালৰ পৰা যাতে সকলোৱে শান্তি শৃংখলা বজাই ৰাখে আৰু আমাৰ এই সকলো যাতে ইয়াত কোনো অসুবিধাৰ সৃষ্টি নহয় তাতে আমি কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।